এফালে সাতমহীয়া কাৰাৰুদ্ধ সংগ্ৰামী এটা পৰিৱেশ আৰু তাৰ পিছত আনফালে সেই কাৰাৰুদ্ধ হৈ থকা এজন সন্তানক আকুলভাৱে বিচাৰি থকা মাতৃৰ চকুপানী আৰু সেই পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত জনতাৰ সৈন্য হিচাপে পৰিচিত হোৱা অখিল গগৈৰ বাসগৃহত। এই মুহূৰ্তত আমি উপস্থিত আছোঁ আৰু পোনে পোনে আপোনালোকক লৈ আহিব বিচাৰিছোঁ সেই আৱেগবিহ্বল পৰিৱেশটোৰ মাজলৈ। মোৰ কাষত উপস্থিত আছে আমি ইয়াৰ পূৰ্বে কেইবাবাৰো দেখুওৱা সেই চকুপানী লৈ পেলাই এই মুহূৰ্ততো নঙলা মুখলৈ চাই থকা অখিল গগৈৰ মাতৃ আৰু কাষত আছে একেলগেই প্ৰায় 7 মাহ কাৰাৰুদ্ধ হৈ থকা ধৈৰ্য কোঁৱৰ আৰু আন এগৰাকী সংগ্ৰামী সতীৰ্থ মুকুট ডেকা এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে। এই প্ৰতিক্ৰিয়া ল'ব বিচাৰিম আৰু কাৰাৰুদ্ধ সেই প্ৰধানকৈ ধৈৰ্য কোঁৱৰক বাৰে বাৰে প্ৰশ্ন কৰিছে মাতৃয়ে কাষত বহুৱাই লৈ যে মোৰ পুত্ৰ কেনেকৈ আছে আৰু সি কেতিয়াকৈ ওলাই আহিব, আৰু তাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বাৰে বাৰে বাক্ৰুদ্ধ হৈ পৰিব লগা হৈছে ধৈৰ্য কোঁৱৰ। এই পৰিৱেশটো যোন ইয়াত উপস্থিত থাকিব তেওঁলোকেহে আচলতে অনুধাৱন কৰিব পাৰিব যে কিমান শোকস্তব্ধ এটা পৰিৱেশ আৰু কিমান এটা কষ্টকৰ পৰিৱেশৰ মাজত এজনৰ চকুপানী আৰু এজনৰ বাক্ৰুদ্ধ পৰিৱেশ। এই গোটেই পৰিৱেশটো বন্দী হৈছে প্ৰাগ নিউজৰ কেমেৰাত। মই দেখুৱাইছোঁ সেইগৰাকী আই যিগৰাকী আই ইয়াৰ পূৰ্বে প্ৰায় ৩-৪ বাৰ প্ৰাগ নিউজৰ পৰিয়ালে দেখুৱাইছিলোঁ তেখেতৰ স্বাস্থ্যজনিত পৰিৱেশ আৰু পুত্ৰক বিচৰা আকুল আহ্বান। ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, মই ভাবোঁ এই মুহূৰ্তত আটাইতকৈ কাঠগড়াত থিয় হৈ থকাৰ দৰে এটা সদৃশ পৰিৱেশৰ সন্মুখীন হৈ থকা ব্যক্তিগৰাকী আপুনি। মাকে বাৰে বাৰে প্ৰশ্ন কৰিছে আপোনাক, তো উত্তৰ কি দিব পাৰিছে আপুনি? নহয়, এতিয়া আই সুধিছে অখিলদা কেতিয়া উভতি আহিব, মই কি ক'ম উত্তৰ তাৰ? মই বাকৰুদ্ধ হৈ পৰিছোঁ। আচলতে আই যথেষ্ট পৰিমাণে ভাগি পৰিছে। মই আজি আহি যিটো অনুভৱ কৰিছোঁ তেওঁ মানসিকভাৱে ভাগি পৰিছে, একেবাৰে স্বাস্থ্য একেবাৰে বেয়া তেখেতৰ। গতিকে এই ফেচিষ্ট চৰকাৰে এজন সন্তানক এগৰাকী মাতৃ কাষৰ পৰা এনেকৈ কাৰাৰুদ্ধ কৰি ৰাখিছে। প্ৰতিবাৰে মানে মই ভাষা নাই, মই কি ক'ম এতিয়া। গতিকে মোৰ হাতত সেই উত্তৰ নাই। তথাপি আইক কৈছোঁ, সান্তনা দিবলৈকে কৈছোঁ আৰু যে আমি আৰু এমাহ ৰখ, আমি আইনী যুঁজ কৰিছোঁ, ৰাইজে মৰম কৰিছে, অৰ্থ সাহাৰ্য্যও কৰিছে ৰাইজে, 10 টকা 20 টকা যি পাৰে বৰঙণি দিছে, অভূতপূৰ্ব আমাক সমৰ্থন দিছে, সেইবিলাকে আমাৰ সাৰথি এতিয়া। গতিকে আই উত্তৰ দিবলৈ গৈ মই ৰৈ গৈছোঁ। স্বাস্থ্যৰ কথা নিশ্চয় আপুনি তেখেতৰ স্বাস্থ্য চকুটো অলপ বেয়া আছিল আৰু ডায়েবেটিছৰ অলপ সমস্যা হৈছে। কালিৰ পৰা অলপ জ্বলা পোৰা কৰি আছে গোটেই গাটো বুলি কৈছে। গতিকে স্বাস্থ্য বৰ ভাল নাই আৰু এতিয়া যাব খোজা নাই। ক'ভিড পৰিস্থিতিৰ বাবে বাহিৰলৈ লৈ যাওঁ বুলি ভাবিছোঁ, কিন্তু ক'ভিডে অনা পৰিস্থিতিৰ বাবে এতিয়া যাবলৈ অকণমান অসুবিধাও পাইছে। মাকৰ চকু পানীতকৈ হয়তো কষ্টকৰ আৰু বেলেগ ধৰণৰ পৰিৱেশ নাথাকিব। এই স্থলীত অখিল গগৈ ঘৰৰ এই স্থলীৰ পৰা কি প্ৰতিশ্ৰুতিবদ্ধ হ'ব আগন্তুক দিনত, যিটো কাৰণত অখিল গগৈ কাৰাৰুদ্ধ হ'ব লগা হ'ল এই সংগ্ৰামখনত আগবঢ়াই লৈ যাবলৈ আজি কেনেধৰণে প্ৰতিজ্ঞাবদ্ধ হ'ব বা কি কৈ থৈ যাব ইয়াত? নহয়, এতিয়া মোৰ বেয়া লাগিছে এইটো কাৰণে আই কৈছে যে তহঁতি সদায় আনি দিম কওঁ অখিল গগৈক। এতিয়ালৈকে দেখোন উভতি অহা নাই। এই চৰকাৰখন উফৰাই পেলাব নোৱাৰোঁ নেকি তহঁতি, এই কথাটো মোক কৈছে। মই ভাবোঁ অসমৰ ৰাইজে এই চৰকাৰ উফৰাই পেলাব। মাতৃৰ যি কন্দন, এই কন্দন হৈছে ৰাইজে শুনিছে। জাতীয় জীৱনৰ এটা প্ৰশ্নক লৈ অখিল গগৈ যি কাৰাৰুদ্ধ হৈছে, জাতীয় অধিকাৰৰ প্ৰশ্ন এটাক লৈ কাৰাৰুদ্ধ হৈছে। যিখন আইন জাতিটোকে ধ্বংস কৰিব খুজিছে, আমি ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, সাংস্কৃতিকভাৱে এটা বিপন্ন জাতিলৈ পৰিণত কৰিব খুজিছে, তাৰ বিৰুদ্ধে মাত মাতিছিল। অসমৰ সৰ্বশ্ৰেষ্ঠ ৰাইজে মাত মাতিছিল, কিন্তু অখিল গগৈক টাৰ্গেট কৰা হ'ল। সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, মই ইয়াৰ পৰাই কৈছোঁ আপোনালোকে এই পৰিস্থিতিটো অনুধাৱন কৰক। ইমান ফেচিষ্ট হ'ব নালাগে মানুহ, ইমান নিৰ্দয় হোৱা মানুহ উচিত নহয়। এই হৃদয়হীন যিখন চৰকাৰ উফৰাই পেলাবলৈ কাষত থাকি অখিল গগৈ মাতৃ বা এগৰাকী আয়ে কৈ আছে, তো সেই সময়ত বাহিৰত এই চৰকাৰখন উফৰাবৰ বাবে আটাইতকৈ ডাঙৰ শক্তিটোৱে হ'ল ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা। তো এই চকুপানীখিনিৰ মূল্য বাহিৰত থকাই ৰাজনৈতিক যিখন যুদ্ধ হ'ব, সেই যুদ্ধখনত সন্মিলিতভাৱে নিদিলে কিন্তু আকৌ হাৰিব আৰু এই ফেচিষ্ট চৰকাৰ আকৌ গা কৰি উঠিব। হয়তো এইবাৰ উঠিলে আৰু বেছি বিদ্ৰোহাত্মক হ'ব, আৰু বেছি প্ৰতিশোধ পৰায়ণ হ'ব। গতিকে বাহিৰত যিসকলে ৰাজনৈতিক কুচকাৱাজ চলাইছে তেওঁলোকৰ বাবে কি বাৰ্তা দিব? মই আচলতে যিসকলে ৰাজনৈতিক দলৰ কচৰৎ কৰি আছে বা ৰাজনৈতিক দল খুলি কাম কাজ কৰি আছে, মই এই ছবিখনকে তেওঁলোকৰ আগলৈ মুকলি কৰি দিছোঁ। মানে আয়ে আজি যিটো কথা কৈছে যে চৰকাৰখন উফৰাই পেলাব লাগে, বিজেপিক উৎখাত কৰিব লাগে, যিখন চৰকাৰে আচলতে ইমান ফেচিষ্ট অন্যায়ভাৱে এজন মানুহক কোনো তথ্য প্ৰমাণ নোহোৱাকৈ বন্দী কৰি ৰাখিছে। গতিকে মাতৃৰ এই বেদনাগধুৰ এই আহ্বান আচলতে অসমৰ প্ৰতিজন মানুহৰ আহ্বান। যদি এই সময়ত যদি আমি বিজেপিক যদি
পৰাভূত কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি বৃত্তি কৰাৰ দৰে হ'ব জাতিটোক সেইকাৰণে মই কৈছোঁ বা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৈছোঁ ইয়াৰ আজি এই পৰিৱেশৰ পৰা কৈছোঁ যে আমি ঐক্যবদ্ধ হ'ব লাগিব ঐক্যবদ্ধ শক্তিশালী আৰু দৃঢ় আপোচবিহীন এক আঞ্চলিক ৰাজনৈতিক শক্তিয়ে এই বিকল্প শক্তিটোৱে কিন্তু বিজেপিক পৰাভূত কৰিব পাৰি যদি ক'ৰবাত বিক্ষিপ্ত অৱস্থাত যদি এটা দুটা যদি ৰাজনৈতিক দল হৈ থাকে চবেই নিজৰ মঞ্চৰ পৰা যদি কথাবোৰ ভাবি থাকে তেতিয়াহ'লে বিজেপিক পৰাভূত কৰাটো সম্ভৱ নহয় ইমান ফেচিছ এখন গভৰ্ণমেণ্ট তেওঁলোকৰ ওচৰত টকা আছে ধন আছে জন আছে গতিকে তেওঁলোকক ওফৰাবলৈ হ'লে আমি একলগ হ'ব লাগিব সকলোৱে এটা মুঠি হ'ব লাগিব মই এই আহ্বানে কৰিব খোজোঁ এই মুহূৰ্তত অখিল দাৰ কথা সুধোতে কি বুলি কৈছে ভালে আছে কি সুধিছে নাই আপুনি কথাবোৰ অখিল দাৰ কথা শুনিছোঁ তেওঁ এমাহৰ পিছত আহিব বুলি কৈছে ক'তনো পঠিয়াব সিহঁতৰ ভোটৰ হেৰিয়াত হেৰি কৰি থৈছে তাতো একো দুখ নাই ভোটৰ লগতে তেহেঁতি ভোট হোৱাৰ পিছতহে পঠিয়াব যেন লাগিছে তাক এনেই অন্যায় কৰিহে ৰাখি থৈছে আপুনি কি ভাবে ইলেকশ্যনলৈকে বন্দী কৰি থ'ব বুলি ভাবিছে নেকি আপুনি মনে মনে ভাবিছোঁ ইলেকশ্যনলৈকে বন্দী কৰি থ'ব তাৰপিছতে খুলি দিব ন সি আকৌ মাত মাতিবহি নহয় তেহেঁতৰ ভয় সৰ্বানন্দ সেইটো ভয় খাইছে মানে ভয় খাইছে মানে সৰ্বা হিমন্তই ভয় খাইছে কেতিয়ালৈকে ৰাখি থ'ব বুলি ভাবে আপুনি ইলেকশ্যনৰ আগে পাছে হেৰি কৰিব এনেইহে ৰাখি থৈছে সেইটোতো সকলোৱে জানে এনেই ৰাখিছে কিন্তু ভয় খাইছে কাৰণে ৰাখি থৈছে ন তেহেঁতৰ ভয় কৰিছে আকৌ অখিললৈ আকৌ সি এইবোৰ যিখিনি আগত কৈ গৈছিলে এতিয়া সেইখিনি এতিয়া চলি গৈ দেখিয়ে গৈ আছে নহয় ৰাইজে শুনি পায়ে আছে সি কিমান আগত যিখিনি সি কৰিছিলে এতিয়া এইবোৰ ওলাই গৈ আছে সি যে সঁচা কথা কয় এতিয়া সেইটো সত্যটো ওলাই গৈছে তেওঁলোকে সেইটো লাজো পাইছে সেইটো কাৰণে বন্দী কৰি থৈছে মই মুকুট ডেকা আছাম অকণমান কথা পাতি ল'ব বিচাৰিম আপোনাৰ লগত চমু প্ৰতিক্ৰিয়া এই চকু পানী আৰু ইয়াৰ পিছত আপোনালোকে যেতিয়া দুৱাৰমুখৰ বা দুৱাৰদলি পাৰ হৈ যাব এটা প্ৰতিশ্ৰুতি আই আৰু ৰাইজক দি থৈ যাব লাগিব কাৰণ যিটো কাৰণেই মানুহজন সোমাই আছে সেইটো জাতিৰ ইছ্যু জনতাৰ ইছ্যু আছিল এতিয়া কি ক'ব হয় আজি আমাৰ মায়ে যিটো আহ্বান জনাইছে এই আহ্বান আমি ভাবোঁ যে কেৱল এগৰাকী মাতৃৰ আহ্বান নহয় এই মুহূৰ্তত সমগ্ৰ অসমবাসীৰ এই আহ্বান আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংকল্পবদ্ধ হৈছোঁ যে 2021 নিৰ্বাচনত আমি যিকোনো প্ৰকাৰে বিজেপি আৰু RSSৰ এই সাম্প্ৰদায়িক ফেচিবাদী ৰাজনীতিক আমি উৎখাত কৰিব লাগিব তাৰ কাৰণে আমি কঁকালত টঙালি বান্ধিছোঁ আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুয়োগৰাকী যুটীয়া সাধাৰণ সম্পাদকে আমি সমগ্ৰ অসমত ৰাইজৰ লগত আমি কথা বতৰা পাতি আছোঁ আৰু আমাৰ মূল উদ্দেশ্যটোৱে হৈছে যে কা বিৰোধী আন্দোলনটোক পুনৰ সংগঠিত কৰা তাক আৰু অধিক শক্তিশালী কৰা আৰু সমান্তৰালভাৱে অখিল গগৈৰ যি মুক্তি এই মুক্তিৰ দাবীটো লৈ আমি এটা জনমত সৃষ্টি কৰা আৰু তৃতীয় কথাটো হৈছে যে 2021 নিৰ্বাচনত আমি বিজেপি RSSক যিকোনো প্ৰকাৰে ক্ষমতাৰ পৰা উফৰাব লাগিব আৰু যদিহে বিজেপি RSSে তাৰ পিছতো যদি অসমত শাসন ক্ষমতাত থাকে তেতিয়াহ'লে অসমীয়া আৰু জাতি আৰু বাছি নাথাকিব সেইকাৰণে আমি এই সংকল্পটো লৈ আহিছোঁ আমি গোটেই ৰাইজৰ লগত কথা বতৰা পাতিছোঁ আমি উজনি অসমৰ পৰা আমি সমগ্ৰ নামনি অসম গোটেই জিলাবোৰ আমি ঘূৰিম আৰু ঘূৰি এই বাৰ্তা লৈ আমি ৰাইজৰ লগত কথা বতৰা পাতিম এয়া হৈছে আজিৰ পৰিৱেশ অখিল গগৈ লুখুৰাখন গাঁৱৰ পৰিৱেশ চেলেংহাটৰ আৰু ইয়াত এই মুহূৰ্তত মই আকৌ এবাৰ কৈছোঁ একেখন ছবি বাৰ প্ৰাগ নিউজৰ পৰ্দাৰ সন্মুখলৈ আনিব লগা হৈছে মাতৃৰ চকুপানী পদূলিলৈ চাই আছে পুত্ৰ কেতিয়া আহিব পুত্ৰৰ লগতে থকা আন এজন পুত্ৰ এই মুহূৰ্তত কাষত আহিছে আৰু হাতটোত ধৰি পেলাই সুধিছে যে মোৰ ল'ৰাটো কেতিয়া আহিব তহঁতি জাননে আৰু উত্তৰ দিবলৈ গৈ বাৰে বাৰে ৰৈ যাব লগা হৈছে আন এজন সংগ্ৰামী সতীৰ্থ ধৈৰ্য কোঁৱৰ আৰু আন এজন সতীৰ্থ মুকুট ডেকাই এই মুহূৰ্তত বাকৰুদ্ধ হৈ পৰিছে এটা কথা বাৰে বাৰে প্ৰশ্ন হৈছে আৰু অসমীয়া ৰাইজে এই মুহূৰ্তত বিভূতিত পৰিছে যে এজন নেতা কাৰাৰুদ্ধ হৈ জাতিৰ বাবে জেলৰ ভাত খাই আছে আৰু আনফালে একাংশ ৰাজনৈতিক শক্তিৰ বাবে একাংশই কুচকাৱাজ আৰম্ভ কৰিছে এই মুহূৰ্তত সকলোৱে কৈছে যিকোনো কাৰণত বিজেপি আৰু RSSক উৎখাত কৰিব লাগিব যদি যিকোনো কাৰণেই হয় তেতিয়াহ'লে এটা আমব্ৰেলাৰ তলত প্ৰগতিশীল জাতীয় সত্তাটো বা শক্তিটো একগোট হোৱাত কিয় বাৰে বাৰে ইফাল সিফালে মুখ কৰিছে এই কথাটো আটাইতকৈ ডাঙৰ প্ৰশ্ন গ্ৰাম্য অঞ্চল বা এনেকুৱা চকু পানীয়ে কৈছে যে সকলো এটা ছাতিৰ তলত আহিব লাগিব আৰু তেতিয়াহে
এই যিটো শক্তি, এই যিটো আচলতে ৰাষ্ট্ৰীয় অত্যন্ত ফেচিছ শক্তি, এই শক্তিটোক প্ৰতিহত কৰিব পৰা যাব। গোটেই বল ঠেলা হৈছে যিসকলে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে। এক হ'ব নে ভাগে ভাগে যুদ্ধ কৰিব আৰু পুনৰবাৰ এই শক্তিটোক আকৌ ৰাজপাত দিব? এই প্ৰশ্নবোৰ এতিয়া তৃণমূল পৰ্যায়ৰ খিলঞ্জীয়া ৰাইজৰ বাবে আটাইতকৈ ডাঙৰ প্ৰশ্নবোধক হিচাপে থিয় হৈছে। হয়।